নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন আমাৰ ৪,৫০০ LPUP শিক্ষক পদৰ চলি আছে, সেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ কিমান সংখ্যক কেণ্ডিডেট অনুপস্থিত আছে, লগতে আপোনালোকৰ তৃতীয়খন মেৰিট লিষ্ট যিহেতু পাব্লিছ হ'ব, কিমান কেণ্ডিডেটৰ নাম আহিব, লগতে আমাৰ চতুৰ্থখন মেৰিট লিষ্ট পাব্লিছ হোৱাৰ সম্ভাৱনা আছে নেকি বা হ'ব নেকি, তাৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাব। যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া, আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 6 ফেব্ৰুৱাৰীলৈকে চলিব। আপোনালোকৰ নটিফিকেশ্যন আপোনালোকে পাইছিলে 6 ফেব্ৰুৱাৰী তাৰিখলৈকে যি ৪,৫০০ LPUP শিক্ষক পদ আছে তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি থাকিব। ইতিমধ্যে আমাৰ প্ৰথমখন মেধা তালিকা প্ৰস্তুত হৈ পাব্লিছ হ'ল, লগতে দ্বিতীয়খনো পাব্লিছ হ'ল। এতিয়া আমাৰ বাকী আছে ৩ নম্বৰখন পাব্লিছ হ'বলৈ। আমাৰ ৩ নম্বৰখন কেতিয়া প্ৰকাশ পাব, সেইখন আপোনালোকৰ আজি বা কালিৰ ভিতৰত এইখন আমাৰ যিখন লিষ্ট সেইখন পাব্লিছ হৈ যাব। ৩ নম্বৰ যিখন মেধা তালিকা সেইখন স্পষ্টকৈ তেওঁলোকে নটিফিকেশ্যন লিখিয়ে দিছে যে ৩ নম্বৰ মেধা তালিকা প্ৰস্তুত হ'ব। আৰু আমাৰ বহুতে কমেণ্ট কৰি থাকে তৃতীয় মেৰিট লিষ্ট আহিবনে বুলি। আহিব, যিহেতু তেওঁলোকে স্পষ্টীকৰণ দিছেই, নটিফিকেশ্যন যোগে তেওঁলোকে জনাই দিছে ৩ নম্বৰ মেৰিট লিষ্ট পাব্লিছ হ'ব বুলি, আহিব। কিন্তু ৪ নম্বৰ যিখন মেৰিট লিষ্টৰ কথা ক'লোঁ মই, সেইখনৰ কথা উল্লেখ নাই যদিও কিন্তু সম্ভাৱনা আছে। আমাৰ যি ৪ নম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট অহাৰ সম্ভাৱনা আছে। থকাৰ কাৰণটো মই ক'ম, আপোনালোকক শেষলৈকে চাব সেইকাৰণে ভিডিঅ'টো। আৰু যোনসকল নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে। প্ৰথমখন মেধা তালিকাত আপোনালোকৰ যিখন ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ল, তাত আপোনালোকৰ 2,639জন কেণ্ডিডেটৰ নাম আহিছিল। আৰু আমাৰ যিখন দ্বিতীয়খন মেধা তালিকা আপোনালোকৰ প্ৰকাশ পালে, সেইখনত 1,049জন কেণ্ডিডেটৰ নাম আছে। আপোনালোকে যদি চিৰিয়েল নম্বৰটো চাবলৈ আহে তেনেহ'লে আপোনালোকে দেখিব 6,040। আমাৰ 6,040জন কেণ্ডিডেট, টোটেল 6,040জন কেণ্ডিডেট। তাৰে বাকী আপোনালোকৰ 2,300 কেণ্ডিডেটৰ নাম বৰ্তমান প্ৰকাশ হোৱা নাই। আপোনালোকৰ এইখনৰ বহুতে কৈ আছে চিৰিয়েল নাম্বাৰটো মিষ্টেক হৈছে। চিৰিয়েল নাম্বাৰটো মিষ্টেক হোৱা নাই। আমাৰ 6,040 নহয়, আপোনালোকৰ 6,049 হয়। মোক কওঁতে ভুল হৈছে, 6,049জন কেণ্ডিডেটৰ নাম আহিছে। আৰু বহুতে কৈ আছে চিৰিয়েল নাম্বাৰটো ভুল হৈছে। চিৰিয়েল নাম্বাৰটো ভুল হোৱা নাই। আপোনালোকৰ যিখন দ্বিতীয় মেধা তালিকা আপোনালোকৰ পাব্লিছ হ'ব লাগিছিলে সেইখন নহয়, আপোনালোকৰ তৃতীয়খন হয়তো পাব্লিছ হ'ল, সেইকাৰণে এইটো আপোনালোকৰ চিৰিয়েল নাম্বাৰটো এনেদৰে দেখিবলৈ পাইছে। আমাৰ যিখন দ্বিতীয় মেধা তালিকা সেইখন হয়তো তৃতীয় হিচাপত এবাৰ প্ৰকাশ পাব। আমাৰ হয়তো খেলি মেলি হৈ তেওঁলোকৰ আমাৰ 3 নম্বৰ মেধা তালিকাখন 2 নম্বৰতে পাব্লিছ হ'ল, সেইকাৰণে আপোনালোকে চিৰিয়েল নাম্বাৰটো এনেদৰে দেখিবলৈ পাইছে ভুলকৈ। ভুল নহয়, এইটো শুদ্ধই হয়। আপোনালোকৰ 6,049জন কেণ্ডিডেটৰে নাম আপোনালোকে দেখিবলৈ পাব। টোটেল আমাৰ বৰ্তমান 2,300 কেণ্ডিডেটৰ নাম আহিবলৈ বাকী আছে। আৰু অনুপস্থিত কেণ্ডিডেট বুলি ক'বলৈ গ'লে কিমান সংখ্যক কেণ্ডিডেট অনুপস্থিত আছে, আমাৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে, আপোনালোকৰ আজি ফেব্ৰুৱাৰী 1 তাৰিখলৈকে যিখিনি ভেৰিফিকেশ্যন চলিছে সেইখিনি কিমান কেণ্ডিডেট অনুপস্থিত বৰ্তমান আছে বা কি কাৰণত এইখিনি কেণ্ডিডেট অনুপস্থিত আছে তাৰ ওপৰতে আলোচনা কৰিম। আমাৰ অনুপস্থিত কেণ্ডিডেটৰ সংখ্যা বহু আছে। আপোনালোকে যোনসকল ভেৰিফিকেশ্যন কৰিছে তেওঁলোকে গম পাইছে আমাৰ বহু সংখ্যক কেণ্ডিডেট এইবাৰ অনুপস্থিত আছে। আমাৰ যিদিনা প্ৰথম দিনাখন ভেৰিফিকেশ্যন হৈ গ'ল তাততো 30% কেণ্ডিডেট অনুপস্থিত বুলি আপোনালোকে ধৰিব পাৰে। আমাৰ দ্বিতীয় দিনা যিখিনি ভেৰিফিকেশ্যন হৈ গ'ল তাত অলপ আছে কেণ্ডিডেট, ইমান অনুপস্থিত নহয়, তাত আপোনালোকে 10% মান ধৰিব পাৰে অনুপস্থিত কেণ্ডিডেট। আৰু আমাৰ যি বাকী কেইদিন আপোনালোকৰ ভেৰিফিকেশ্যন চলি আছে তাতো আমাৰ আপোনালোকে 10% 50% কেণ্ডিডেট আপোনালোকে অনুপস্থিত বুলি ধৰিব পাৰে। অনুপস্থিতৰ কাৰণ হৈছে তেওঁলোকৰ হয়তো 2% মান কেণ্ডিডেটৰ নিজৰ ব্যক্তিগত অসুবিধাৰ কাৰণে তেওঁলোকে ভেৰিফিকেশ্যন কৰিবলৈ অহা নাই। কিন্তু বাকীসকল কেণ্ডিডেটে কি হৈছে, আমাৰ যিহেতু ADREৰ আপোনালোকৰ এপইণ্টমেণ্ট দিলে, লগতে 5,500 পষ্টত বহুতে আপোনালোকৰ চাকৰি পালে, লগতে আমাৰ যিসকল GT PGD আছিলে তেওঁলোকেওতো তেওঁলোকে চাকৰি পাইছে। আপোনালোকৰ যি ইয়াত মেধা তালিকাত নাম আছে তেওঁলোকে, লগতে আপোনালোকৰ যি ADRE পাইছে, লগতে আছাম পুলিচত আপোনালোকৰ SI হয়তো ABUB তেনেকুৱা ধৰণৰ পষ্টত তেওঁলোক চিলেকশ্যন হৈছে, সেইকাৰণে হয়তো তেওঁলোক
অনুপস্থিত আছে আৰু কিছু সংখ্যক কেণ্ডিডেট নিজৰ ব্যক্তিগত অসুবিধা হয়তো কিবা ইমাৰ্জেঞ্চি কাৰণে তেওঁলোক অনুপস্থিত আছে। তেনেকুৱা কেণ্ডিডেটৰ সংখ্যা বেছি নাই। আপোনালোকৰ যিসকল ব্যক্তিগত অসুবিধাৰ বাবে প্ৰেজেণ্ট নাই তেনেকুৱা কেণ্ডিডেটৰ সংখ্যা বেছি নাই, কিন্তু আপোনালোকৰ বেছি সংখ্যক কেণ্ডিডেটে আমাৰ যিসকল কেণ্ডিডেট অনুপস্থিত আছে তেওঁলোকৰ প্ৰায়খিনিয়ে চাকৰি পাইছে। এইবাৰ আমাৰ ADREতে হওক 5,500 পষ্টতে হওক LPUP শিক্ষক বা লগতে আপোনালোকৰ GTP GDত আমাৰ যি পষ্ট গ্ৰেজুৱেট টিচাৰ হৈ গ'ল টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট তাতো তেওঁলোকে নিযুক্তি পাইছে। লগতে আপোনালোকৰ আছাম পুলিচ SI হওক তেনেকুৱা ধৰণৰ পষ্টত তেওঁলোকে নিযুক্তি পাইছে। সেইকাৰণে ইয়াত তেওঁলোক ভেৰিফিকেশ্যন অহা নাই আৰু 5,500 পষ্টৰ বহুখিনি কেণ্ডিডেটে আপোনালোকৰ উইথড্ৰ কৰা নাছিলে, বহু কেণ্ডিডেটে উইথড্ৰ কৰা নাই আৰু বহুতে কৰিছে উইথড্ৰ। আপোনালোকৰ 2,000 মান কেণ্ডিডেটে হয়তো উইথড্ৰ কৰিছে আৰু বহু সংখ্যক কেণ্ডিডেটে কৰিবলৈ থাকিলে, নকৰিলে হয়তো তেওঁলোকৰ UPত চিলেকশ্যন যিসকল LPত আছিলে তেওঁলোক UPত চিলেকশ্যন হ'ব বুলি হয়তো তেওঁলোকে কৰা নাই উইথড্ৰটো আৰু বহুতে এতিয়া ভেৰিফিকেশ্যনত অহা নাই। এতিয়া আপোনালোকে আমাৰ যি টোটেল কেণ্ডিডেট আপোনালোকৰ 6,049জন কেণ্ডিডেটৰ পৰা যদি আপোনালোকে 1,500 মান কেণ্ডিডেটক অনুপস্থিত বুলি ধৰে, আমাৰ 1,500 মান কেণ্ডিডেটটো অনুপস্থিত হ'বই। আপোনালোকৰ 6 তাৰিখলৈকে 1,500 কেণ্ডিডেট আপোনালোকৰ অনুপস্থিত হ'ব। এইটো 100% আপোনালোকে কনফাৰ্ম বুলি ধৰিব পাৰে। 100 আপোনালোকৰ অনুপস্থিত থাকিবই। তাৰ পৰা 100 মাইনাছ কৰি দিলে আপোনালোকে কিমানখিনি কেণ্ডিডেট হয়। আৰু এতিয়া আমাৰ যিখন চতুৰ্থখন কথা কোৱা হ'ল, চতুৰ্থ মেধা তালিকা আপোনালোকৰ 4 নম্বৰ যিখন মেধা তালিকাৰ কথা কোৱা হ'ল, সেইখন অহাৰ কিন্তু সম্ভাৱনা আছে, কাৰণ আমাৰ অনুপস্থিত কেণ্ডিডেটৰ সংখ্যা বহুত বেছি আৰু এই অনুপস্থিত কেণ্ডিডেটখিনিৰ বিপৰীতে তেওঁলোকে আমাৰ 4 নম্বৰ মেধা তালিকাখন প্ৰস্তুত কৰিব পাৰে। যিখন 4 নম্বৰ মেধা তালিকাৰ কথা কোৱা হ'ল আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্ট, সেইখন হয়তো প্ৰস্তুত কৰিব পাৰে। এইটো কনফাৰ্ম নহয় যে প্ৰস্তুত কৰিব। 4 নম্বৰ যিখন ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ব সেইটো কনফাৰ্ম নহয়, কিন্তু এটা আশা আপোনালোকে কৰিব পাৰে 4 নম্বৰ মেধা তালিকা এখন আহিব বুলি এটা আশা কৰিব পাৰে। 4 নম্বৰ মেধা তালিকাখন আহিলে আপোনালোকৰ বহুতৰে নাম আহিব। আমাৰ যিসকল কেণ্ডিডেটৰ প্ৰাৰ্থীৰ অলপ মাৰ্কটো কমি আছে, স্ক'ৰসমূহ কমি আছে, তেওঁলোকৰো নাম আহিব। আৰু আমাৰ বহুতে কমেণ্ট কৰি আছে তেওঁলোকৰ 66 আছে, 67 আছে, 65 আছে, তেওঁলোকৰ নাম এই মেধা তালিকাত নাই বুলি তেওঁলোকে কমেণ্ট কৰিছে। তেওঁলোকৰ যদি সঁচাকৈ এই মেধা তালিকাত নাম অহা নাই, তেওঁলোকৰ যি আমাৰ 2300 কেণ্ডিডেটৰ নাম আহিব তৃতীয়খন মেধা তালিকাত, তেওঁলোকৰ নাম আহিব। আৰু যদি তেওঁলোকে মিছাই এনেই কমেণ্ট কৰিছে 66 67 আছে, আমাৰ বহু সংখ্যক কেণ্ডিডেটে কি কৰে এনেই মিছাকেই তেওঁলোকে কমেণ্টত লিখি দিয়ে মোৰ 66 আছে, 67 আছে, 65 আছে, মোৰ নাম অহা নাই বুলি বহুতে এনেই লিখি দিয়ে। তেওঁলোকে তেনেকুৱা কৰিব নালাগে, এনেই লিখিব নালাগে, সঠিক তথ্য লিখিব লাগে। আৰু যোনসকল 66 67 থাকিও নাম অহা নাই, 65 থাকিও নাম অহা নাই, তেওঁলোকৰ নাম আপোনালোকৰ আহিব আমাৰ যিখন তৃতীয় ভেৰিফিকেশ্যন লিষ্ট আহিব সেইখনতে আহিব। আৰু আপোনালোকৰ স্ক'ৰসমূহ কমেণ্টত কমেণ্ট কৰি জনাব আপোনালোকৰ কিমান স্ক'ৰ। আৰু যোনসকলৰ নাম আহিছে আমি মেৰিট লিষ্টত নাম আহিছে তেওঁলোকৰ স্ক'ৰসমূহ আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাব। তেতিয়া আমাৰ যিসকল প্ৰাৰ্থীৰ নাম অহা নাই তেওঁলোকে এটা আইডিয়া পাব যে মোৰ ইমান নম্বৰত নামটো আহিব বুলি তেওঁলোকে এটা আশ্বাস পাব। গতিকে আপোনালোকৰ যোনসকলৰ নাম আহিছে আমাৰ ভেৰিফিকেশ্যন লিষ্টত তেওঁলোকৰ কিমান স্ক'ৰ হয় সেইটো তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবচোন। আমাৰ ভিউৱাৰ্ছখিনিৰ এটা সুবিধা হ'ব। গতিকে আজি ইমানখিনিয়ে আপোনালোকৰ লগত আলোচনা কৰিলোঁ। ভিডিঅ'টো বেছি দীঘল হৈ গ'লে আপোনালোকে হয়তো আমনি পাব পাৰে। আজি ইমানখিনি আলোচনা কৰিলোঁ। আপোনালোকৰ নাম অহাখিনিৰ কিমান স্ক'ৰত নাম আহিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকৰ নেক্সট কিহৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত মই আলোচনা কৰিবলৈ আপোনালোকৰ ভিডিঅ' আগবঢ়াম। ধন্যবাদ।